কি হল দেৱী বসুমতী ইমান অধৈৰ্য হৈ আহিছা কি কাৰণে হে সৃষ্টিকৰ পিতৃদেৱতা তোমাৰ আদেশে নদ নদী তৃণ তৰু সমুদ্ৰ পৰ্বত সবাকো যতন কৰি লভি আছো গৰ্ভাত যুগ যুগান্তৰে কিন্তু পিতা মিছা বেইছা কদাচাৰে কৰি পাপ লীলা জ্বলাইছে পিষ্ঠে মোৰ পাপৰ অসহ্য পিতা দিয়া দেশ যাওঁ মই মহাৰসাতলে দিয়া দেশ যাওঁ মই মহাৰসাতলে উপায়হীন হৈছোঁ ধৰিত্ৰী এনে সংসাৰ অন্যায় অত্যাচাৰৰ উৰ পেলাবলৈ হ'লে স্বয়ং লক্ষ্মীপতি ভগৱান নাৰায়ণৰ আৱশ্যক এই বিষয়ে তিলোচনৰ মতামতৰ দৰকাৰ ভাল পিতা হে তিলোচন বিপদ মোচন অত্যাচাৰী অনাচাৰী পাপৰ প্ৰকোপত মই আৰু স্থিৰেৰে থাকিব নোৱাৰা হৈছোঁ উপায়হীনক উপায় দিয়াটো জানো আপোনাৰ কৰ্তব্য নহয় হয় দেৱী বসুমতী মই সকলো বুজিছোঁ যুগ পৰিৱৰ্তনৰ সময় আহি পৰিছে কিন্তু আমি কি কৰিব পাৰোঁ আমি মাত্ৰ লালন পালন আৰু সংহাৰৰ গৰাকী পৰিৱৰ্তনৰ গৰাকী নহয় দেৱী গতিকে আমি সকলোৱে সৌ অনন্ত শয্যাপতি গোলোকপতি নাৰায়ণক প্ৰাৰ্থনা জনাওঁ জগা জগা হে নাৰায়ণ জগা জগা হে নাৰায়ণ ৰক্ষা কৰা ধৰিত্ৰী ৰক্ষা কৰা ধৰিত্ৰী
ত্ৰিলোচন, হেই ধৰিত্ৰী, পৃথিৱীত যেন পাপৰ মাত্ৰা ইমান প্ৰবলভাৱে বাঢ়িব লাগিছে, তাক মই ভালদৰে জানো। কিন্তু মই কি কৰিব পাৰোঁ? যিজনে পাপ কৰিব তেওঁ অতল নৰকলৈ গমন কৰিব, আৰু যিজনে পাপ কৰ্মৰ পৰা বিৰত থাকিব তেওঁ মোৰে বৈকুণ্ঠপুৰীত স্থান পাব। তথাপিতো প্ৰভু, দুষ্টক দমন, সন্তক পালন কৰাটো জানো আপোনাৰ কৰ্তব্য নহয়? পৃথিৱীত কিছু লোকে ক্ষমতাৰ অধিকাৰী হৈ দুৰ্বল প্ৰাণীৰ ওপৰত নানা অত্যাচাৰ ব্যভিচাৰ আৰম্ভ কৰিছে। তাৰ ফলত এবাৰ অসহ্য হৈ পৰিছোঁ। ইয়াৰ এটি উপায় কৰক সোনকালে। বাৰু দেৱী, ইয়াৰ বাবে আৱশ্যক দেৱী যোগমায়া। দেৱী যোগমায়া, তুমি যোৱা গোকুলৰ নন্দৰজাৰ গৃহত যশোদাৰ গৰ্ভত কন্যা সন্তান ৰূপে জন্মগ্ৰহণ কৰা গ'ল, আৰু ঠিক তাৰ আগতেই দৈৱকীৰ গৰ্ভত যিটি সপ্তম সন্তানে ঠাই ল'ব তাক তুমি হৰণ কৰি নি লুকুৱাই ৰাখিবাগৈ ৰোহিণীৰ গৰ্ভত। ঠিক তাৰ লগে লগে আমি নিজে যাদৱৰ নেতা বসুদেৱৰ ঔৰসীয়ে দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্মগ্ৰহণ কৰিম উপাহৰণৰ হেতু। ভাল প্ৰভু, তজুৱাজ্ঞা নৱশিৰে কৰিম পালন। এবে মই মানিছোঁ বিদায়। যোৱা যোৱা দেৱী যোগমায়া। শুনা সৃষ্টিকৰ, শুনা ত্ৰিলোচন, শুনা ধৰিত্ৰী, তোমালোকৰ দুখ মোচনৰ হেতু গোকুলৰ নন্দৰজাৰ গৃহত যশোদাৰ গৰ্ভত কন্যা সন্তান ৰূপে জন্ম ল'ব দেৱী যোগমায়া। ঠিক সেই সময়তে আমি নিজে যাদৱৰ নেতা বসুদেৱৰ ঔৰসীয়ে দৈৱকীৰ গৰ্ভত অষ্টম সন্তান ৰূপে জন্ম লওঁ দুষ্টক দমন আৰু সন্তক পালন কৰিম। গতিকে মোৰ এই সকলো কাৰ্যতে তোমালোকে যথাসাধ্যে কৰিব লাগিব সহায়। ভাল প্ৰভু, এতিয়া আমি সকলোৱে মাগিছোঁ বিদায়। যোৱা যোৱা সকলো।